উজনিত অথলে গ'ল কংগ্ৰেছৰ চেষ্টা নিজৰ গৃহ সমষ্টিতেই ব্যৰ্থ হ'ল গৌৰৱ গগৈ আজি ৰাজনৈতিকভাৱে বিধ্বস্ত হৈ গৈছে কোন বদৰুদ্দিন আজমল সেই বদৰুদ্দিন আজমল বিধ্বস্ত হ'ল উজনিত আকৌ এজন নতুন আজমল ওলাইছে ছদ্মপেশী এজন আজমল ওলাইছে এতিয়া আকৌ মানহানি কেছ দিব মোক কেছ খেলিব পইচা নাই মই একাৰণে নামটো নলওঁ কিন্তু এতিয়া উজনি অসম বাংলাদেশ কৰিবলৈ মই নিদিওঁ অহংকাৰৰ বাবেই পতন ঘটিল গৌৰৱৰ গৌৰৱ গগৈক কটাক্ষ কৰি জাতীয় সংগঠনৰ নেতা শৃংখল চলিহাই কৰিলে কঠোৰ সমালোচনা গ্ৰাউণ্ড লেভেলত মানুহখিনিৰ লগত তেওঁলোকৰ টাচত নাই কেৱল মাত্ৰ মিডিয়া ওলাই থাকিলে যদি মানুহখিনিক গৈ যদি লগ নকৰে গ্ৰাউণ্ডত যিখিনি মানুহে জিকালে সেই মানুহখিনিক যদি এবাৰো এটা ধন্যবাদ নজনায় নিশ্চয়কৈ মানুহ ক্ষোভিত হ'ব কেৱল গৌৰৱক সমালোচনা কৰাই নহয় উজনিত বিৰোধীৰ আন এটা খুঁটি ধৰি ৰখা অখিল গগৈৰ সমালোচনাটো সোচ্চাৰ হ'ল শৃংখল চলিহা আপাৰ আছামত উজনি অসমৰ মানুহে চাই আছে কোনে কোন জেগাত গৈ যদি নিজৰ মানুহখিনিৰ মাজত মানুহৰ গ্ৰহণযোগ্যতা নাথাকে যদি বাংলাদেশী মূলৰ মানুহখিনিৰ মাজত গৈ ৰাতি 12টা বজাত জয় অসম চিঞৰি থাকে তেতিয়া অসমৰ জনগণে উজনি অসমৰ খিলঞ্জীয়া জনগণে সেইটো কেতিয়াও বিশ্বাসত নলয় আমি বাংলাদেশী বিৰোধী মানুহ উজনি অসমৰ মানুহ এইটো কোৱা নাই যে নামনি অসমৰ মানুহ সমৰ্থক বুলি কিন্তু উজনি অসমখন আমি নামনি অসমৰ আজি যিটো অৱস্থা হৈছে আমি উজনি অসম সেইটো অৱস্থা হ'বলৈ নিদিওঁ অখিল গগৈক দ্বিতীয় আজমল মাওবাদী জাতীয়তাবাদী আদি বিভিন্ন অভিধাৰে আখ্যা দি শৃংখল চলিহাই কৰি গ'ল কটাক্ষবান ৰাজনীতি হয় ব্যৱসায় হয় কিবা হওক মানুহৰ সততাটো থাকিব লাগিব এটা ক'বলৈ একো নাই আৰু জিকাইছিলোঁ জিকাৰ পিছত ঠগিলে কথাটো ইমানেই আৰু তাত আমাৰ ক'বলৈ নাই আমি অখিল গগৈ আচলতে ঠিকা বিচাৰিও যোৱা নাই আৰু ভৱিষ্যতলৈও নাযাওঁ যিহেতু বিলাসী থানাৰ সত্তাটোক অপমান কৰিছে মই বিলাসী থানা এজন সাধাৰণ সৈনিক কিন্তু মই দায়বদ্ধ অখিল গগৈৰ ওচৰত নহয় মই বিলাসী থানা সৈনিকৰ ওচৰত দায়বদ্ধ সমষ্টিত ভৰি নিদি টিভিত ওলোৱাৰ চেষ্টা কৰি থকা গৌৰৱ অখিল দুয়োকে সমালোচনা কৰি শৃংখল চলিহাই পিছে গগৈ ত্ৰিমূৰ্তিৰ তৃতীয়গৰাকী লুৰিণজ্যোতি গগৈৰ পক্ষত থকাৰ কথা মুকলিকৈ ব্যক্ত কৰিলে মই জাতীয়তাবাদী শক্তি লগ হোৱাটো বিচাৰোঁ জাতীয়তাবাদৰ এখন চৰকাৰ হোৱাটো বিচাৰোঁ এতিয়া মই আছোঁ নহয় লুৰিণদাৰ লগত চিন্তা কৰিব নালাগে পিছে পঞ্চায়ত নিৰ্বাচনৰ পিছতেই তিনি গগৈৰ সমালোচনাত তৎপৰ কিয় একেটা জনগোষ্ঠীৰ নেতা শৃংখল চলিহা পঞ্চায়ত নিৰ্বাচনত অখিল গৌৰৱৰ পৰাজয়ে শিৱসাগৰৰ পৰা যোৰহাটলৈ এক বৃহৎ পৰিসৰত ৰাজনৈতিক নেতৃত্বৰ পতনৰ ইংগিত প্ৰকাশ কৰিছে হয়তো সেই ভাবিয়েই 26ত বিধানসভাৰ নিৰ্বাচনত খোজ পেলোৱাৰ মন মেলিছে শৃংখল চলিহাই চাওঁচোন কেনেকৈ কৰিব পাৰি আমি ৰণনীতি প্ৰস্তুত কৰিব লাগিব এইটো কথা এতিয়াই যুদ্ধৰ ৰণনীতি আগতে কৈ দিয়া নাযায় 26ত সক্ৰিয় ৰাজনীতিলৈ অহাৰ কথা মুকলিকৈ ব্যক্ত কৰিলে শৃংখল চলিহাই সম্ভৱ কৰিম আৰু সম্ভৱ ৰাজনীতিত আহিম তাৰ আগতে বিলাসী থানা সৈনিকসকলৰ লগত মই কথা বতৰা পাতি লওঁ নিশ্চয় যদি ৰাজনীতিক জইন কৰোঁ প্ৰতিদ্বন্দ্বিতা কৰিম হীৰকজ্যোতি মালাকাৰ ৰিপৰ্ট নিউজ 18 নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ